গুড মৰ্নিং ফ্ৰেণ্ডসকল, জব টেষ্ট আছনি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল, আছাম পুলিচ ABUBৰ বাবে বহুত ভাল খবৰ আহি গৈছে। হয় ফ্ৰেণ্ডসকল, অকল আছাম পুলিচ ডিপাৰ্টমেণ্টত যে অকল ABUB এইটো নহয়। চ' সকলো ভেকেঞ্চি আপোনালোকৰ নিউ ভেকেঞ্চি ওলাব। কিন্তু তাৰ আগতে আমি আপোনালোকক এটা কথা ক'বলৈ বিচাৰি আছোঁ, বহুত ইম্পৰ্টেণ্ট কথা হয়। চ' ফ্ৰেণ্ডসকল, ABUB যি 200টা পোষ্ট হলকৈ ৰখা হ'ল, কি কাৰণত ৰখা হ'ল আৰু নিউ ভেকেঞ্চি কিমান আহিব, প্লাছ আপোনালোকৰ অনলাইন এপ্লাই কেতিয়া আৰম্ভ হ'ব, এই নতুনকৈ যি ভেকেঞ্চি আহিব কেতিয়া আৰম্ভ হ'ব আৰু কিমান ভেকেঞ্চি আহিব। চ' সম্পূৰ্ণ ডিটেইলছ আজি এই ভিডিঅ'টোত আমি বিতংকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব। চ' আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, এতিয়া মেইন কথাটো হৈছে কি, আমাৰ যিখিনি 202টা পোষ্ট হলকৈ ৰখা হৈছে, এইটো কি কাৰণত ৰখা হৈছে আমি আপোনালোকক জনাই আছোঁ। আৰু এতিয়া আপোনালোকৰ নিউ ভেকেঞ্চি কিমান আহিব বা অনলাইন আপোনালোকে কেতিয়া আৰম্ভ হ'ব। চ' সকলোৱে ভাবি আছে যে আমি এতিয়া আমি যিখিনি এতিয়া নট চিলেক্টেড আহিল বা কোনোবাই হয়তো এতিয়া ফিজিকেল বেয়া হৈছিল, যিটো আমাৰ যোৱা বছৰত হৈ গৈছে ৰিক্ৰুটমেণ্ট, সেইখিনি সকলোৰে বেছিভাগে কেণ্ডিডেটৰ বেয়া হৈ গৈছে। কাৰণ এইটো নিজৰ হেৰি কাৰণে এনেকৈ হৈ গৈছে। কাৰণ ভালকৈ চেষ্টা কৰিলে হয়তো পালে মানিছোঁ, বহুত চেষ্টা কৰিছা কিন্তু হাৰি গ'লে। চ' এতিয়া হাৰ নামানো, এনে এটা মনত ৰাখিব লাগিব নিজৰ যে হাৰ নামানো। কাৰণ ভেকেঞ্চি আহিব, আমি আকৌ দৌৰা ষ্টাৰ্ট কৰিম বা আকৌ আমি কষ্ট কৰিম, বুজিছা। চ' আপোনালোকে এইখিনি বুলি আপোনালোকে মাইণ্ডত ল'ব যে আমি আকৌ কষ্ট কৰিম, বুজিছা। চ' যিয়ে হওক, এতিয়া হৈছে মেইনলি কথা আমাৰ নিউ ভেকেঞ্চি কেতিয়া আহিব, হয় নহয়। চ' নিউ ভেকেঞ্চি আপোনালোকৰ নৱেম্বৰ মাহতে আহিব আৰু আপোনালোকৰ এপ্লাই নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব, বুজিছা। চ' ইয়াত কোনোবাই কৈ আছে যে ডিচেম্বৰৰ পৰা নহয়, আপোনালোকৰ নৱেম্বৰ মাহৰ পৰা এপ্লাই আৰম্ভ হ'ব। খুব কি এটা তাৰিখে আপোনালোকৰ নৱেম্বৰৰ হয়তো আপোনালোকৰ 18 বা 20 তাৰিখৰ ভিতৰত আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। আৰু এতিয়া হৈছে আমাৰ যিখিনি এইবাৰ যিসকলে ফাইনেল চিলেকশ্যন পালে, চ' তেওঁলোকৰ কাৰণে এতিয়া হৈছে মেইনলি কথা হ'ল কি, যে আমাৰ যিখিনি 25 অক্টোবৰ এণ্ড 26 অক্টোবৰত এপইণ্টমেণ্ট দিয়াৰ কথাটো আছিল। চ' এইটো আকৌ পিছুৱাই গ'ল। চ' কি কাৰণত পিছুৱাই গ'ল এইটো আমি জনাই আছোঁ। আৰু আপোনালোকৰ 11 নৱেম্বৰতেহে আপোনালোকৰ এপইণ্টমেণ্টখিনি লাভ কৰিব। চ' এতিয়া আমাৰ মামাই কৈছে, আমি লাগিলে আমি ভিডিঅ' ক্লিপ আমি আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ' ক্লিপটো আপোনালোকে দেখিব। চ' মই এইটো পিছত দেখুৱাইছোঁ। আৰু এতিয়া হৈছে মেইনলি কথা হৈছে এই 202টা পোষ্ট কি কাৰণত হলকৈ ৰখা হ'ল। কাৰণ এইবাৰ যিসকলে কষ্ট কৰিছে, চ' বহুতে পাইছে। চ' তেওঁলোকৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ, তেওঁলোকে ভালে। এতিয়া হৈছে মেইনলি কথা হৈছে আমাৰ যিসকলে কেণ্ডিডেট পোৱা নাই বা নট চিলেক্টেড কেণ্ডিডেট, চ' তেওঁলোকৰ কাৰণে বহুত এটা ভাল খবৰ। কাৰণ নিউ ভেকেঞ্চি আহি আছে। আৰু যিসকলৰ এজ লিমিটেড নাই, চ' এজ বয়স নাই, তেতিয়া তেওঁলোকে পুৰা চিন্তা, পুৰা টেনশ্যন আহি গৈছে যে দিনটো কেনেকৈ যাব। তেওঁলোকৰ দিনটো নাযায়, তেওঁলোকৰ দিনটো নোযোৱা হৈ গৈছে যে কেনেকৈ দিনবিলাক পাৰ হৈ যাব। চ' তেওঁলোকৰ বহুত কষ্ট। গতিকে আমাৰ CM মামাই যদি বয়সখিনি অলপমান যদি বয়সৰ ওপৰত যদি অলপ নিৰ্ভৰ কৰি লয়, যে বয়সখন বঢ়াই দিওঁ বা 28লৈকে দিওঁ, যদি 2-3 বছৰমান যদি এই চিলেকশ্যন এটা দিলেহেঁতেন, চ' আমাৰ কাৰণে বহুত ভাল হ'লহেঁতেন। চ' এতিয়া আমাৰ মামাই এইটো কি কয় নকয় আমি নাজানো। গতিকে আমাৰ যিখিনি অসম আৰক্ষীৰ কেণ্ডিডেট হয়, অসম আৰক্ষীৰ কাৰণে যিসকলে ট্ৰাই কৰি আছে বা হেৰি কৰি আছে, চ' তেওঁলোকে আমাৰ CM মামাক হয়তো যেতিয়া লাইভত আহে, চ' তেওঁলোকে কমেণ্ট কৰিব যে মোক আমাৰ অসম আৰক্ষীৰ বয়সখন বঢ়াই দিয়ক ছাৰ। চ' যদি দিব পাৰে, কিন্তু মোৰ হিচাপত এইবিলাক কমেণ্ট নাচায় CM মামাই। চ' এইবিলাক বাদ দিয়ক। এতিয়া হৈছে নিউ ভেকেঞ্চি কিমান ভেকেঞ্চি আহিব। চ' আপোনালোকৰ ভেকেঞ্চি প্ৰায় 6000 এবাভ হ'ব, বুজিছা। এইবাৰ 6000 এবাভ ভেকেঞ্চি হ'ব। আৰু কোন ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি আহিব, চ' সম্পূৰ্ণ ডিটেইলছ আমি আপোনালোকক নেক্সট এটা ভিডিঅ' জনাই দিম। এতিয়া হৈছে ডিপাৰ্টমেণ্ট অনুযায়ী আপোনালোকৰ ভেকেঞ্চি আহিব, নিউ ভেকেঞ্চি। যেনেকুৱা আছাম পুলিচ ABUB, তাৰপিছত আপোনালোকৰ ফৰেষ্ট বিভাগত আৰু আপোনালোকৰ এক্সাইজ ডিপাৰ্টমেণ্টত, চ' APR, চ' এনেকৈ বহুত ভেকেঞ্চি আপোনালোকৰ প্ৰায় 6000 চামথিং থাকিব ভেকেঞ্চিবিলাক, বুজিছা। চ' গতিকে চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড মিলিও আপোনালোকৰ ভেকেঞ্চি আহিব। চ' আপোনালোকৰ প্ৰায় ABUBত আপোনালোকৰ প্ৰায় আপোনালোকৰ ধৰি লওক আপোনালোকৰ 4000মান
থাকিব আৰু ভেকেন্সি মানে 3000 প্লাছ থাকিব ভেকেন্সি গতিকে আপোনালোকৰ 4000 টু 3500 মাজত এনেকা ভেকেন্সি আমাৰ ABUBত থাকিব আৰু ফৰেষ্ট বিভাগত এনেকা ভেকেন্সি মানে নাহিব মানে হাইয়েষ্ট ফৰেষ্ট বিভাগত 1500 বা 2000 এনেকা থাকিব আৰু সিভিল ডিফেন্স এনেকা 300 বা 400 এনেকৈ থাকিব আৰু গতিকে আমি এইখিনি পিছত আমি আপোনালোকক জনাই আছো এতিয়া আছে মেইনলি কথা আছে এই 202টা পোষ্ট কি কাৰণত ৰখা হ'ল জানে এই 202টা পোষ্টত যিসকলে আগতে কেছ কৰিছিল হাইকোৰ্ট কৰিছিল মানে হাইকোৰ্ট কৰিছিল কি যিসকলে ফিজিক্যাল ৰানিং পাছ কৰি হাইকোৰ্ট কৰিছিল তেওঁলোকৰ কাৰণে সেই 202টা পোষ্ট হল্ড কৰি ৰখা হৈছে আৰু ইহঁতৰ আপোনালোকৰ ৰানিং হ'ব ভাইবা হ'ব সৰি ৰানিং নহয় ৰানিংটো হৈ গৈছে এতিয়া আপোনালোকৰ ৰিটেন হ'ব আৰু ভাইবা হ'ব তাৰ পিছতে আপোনালোকক সিলেকশন কৰা হ'ব আৰু লগতে এতিয়া হৈছে মেইনলি কথা হৈছে যে যিসকলে নট সিলেক্টেড ক্যান্ডিডেট এইবাৰ নট সিলেক্টেড ক্যান্ডিডেট কাৰণ তেওঁলোকে 3টা স্টেপ পাৰ হৈ আছে কিন্তু এই 202টা পোষ্ট যিখিনি হল্ড কৰি ৰখা হৈছে তেওঁলোকে পোৱাপ্ৰাপ্ত ক্যান্ডিডেট হয় কাৰণ তেওঁলোকে তো অকল এটা স্টেপে পাৰ কৰিছে ৰানিংয়ে পাছ কৰিছে আৰু তো তেওঁলোকে ৰিটেন দিয়া নাই ভাইবা দিয়া নাই গতিকে যিসকলে নট সিলেক্টেড ক্যান্ডিডেট হয় সো তেওঁলোকৰ এই 202টা পোষ্টৰ তেওঁলোকৰ যোগ্য আমি মামাক কৈছো যে এই নট সিলেক্টেড ক্যান্ডিডেটৰ মাজত এই 202টা পোষ্ট ভগাই দিয়ক কিয়নো তেওঁলোকে 3টা স্টেপ পাৰ হৈ আছে কিয় ভেকেন্সি বিলাক ৰাখি দিছা সো এই কথা আছে আপোনালোকে মনত দুখ নকৰিব সো কাৰণ এটো হাইকোৰ্টৰ অৰ্ডাৰ যেতিয়ালৈকে অহা নাই সো আপোনালোকে নিশ্চিতভাৱে থাকক কাৰণ আপোনালোকৰ এটো প্ৰাপ্ত হয়তো আপোনালোকক মাতিব পাৰে এটা মানে আমাৰ দীৰ্ঘ একটা মানে বিশ্বাস হৈ আছে যে আপোনালোকক মাতিব পাৰে মানে এই 202টা পোষ্টৰ কাৰণে বুজিছা সো গতিকে আজি এই ভিডিঅ'টো ইমানলৈকে আছে যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব জয় অসম জানে যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত আজি মেডিকেল কলেজত 30খনকৈ আসন আজি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিছো চৰকাৰী চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি চাকৰিৰ 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছিলো যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে গ্ৰেড 3 ৰিজাল্ট দিলে গ্ৰেড 4 ৰিজাল্ট দিলে ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইন্টমেন্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব প্ৰায়খিনি ভেকেন্সিৰ এপইন্টমেন্ট দিয়া হ'বগে গুৱাহাটী খানাপাৰা তেওঁ মাতিম বুলি কৈছে সকলোকে ভাল লাগিব বহুতখিনি কেণ্ডিডেটে কৈছে যেন লগ পাম বুলি নিশ্চয় আপোনালোকক লগ পাম এবাৰ যিহেতু মোৰো হৈ গৈছে লগতে এটা বাৰে বাৰে মোক ৰিকুৱেষ্ট কৰি আছে যেন ইয়াৰ ওপৰত মোক ভিডিঅ' বনাব কৈছিলে ভিডিঅ'টো হৈছে যেন যিমানখিনি বৰ্তমান অসম পুলিচত চাকৰি পাইছে তেওঁলোকক SSC GD লৈ মেডিকেল টেষ্ট দিবলৈ মনা কৰিছে মানে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যিমানখিনি কেণ্ডিডেট আছে অলৰেডি তেওঁলোকে যদি চাকৰি পাইছে তেওঁলোকে মানে তেওঁলোকক মেডিকেল টেষ্ট দিবলৈ নাযাব বুলি এনেকৈ ৰিকুৱেষ্ট কৰিছে এইটো কাৰণে আপোনালোকে তেওঁলোকৰ কথা যদি ৰাখে আপোনালোকে মেডিকেল টেষ্ট দিবলৈ নাযাব আৰু এইটো মই কোনো আপোনালোকক আদেশ দিয়া নাই এইটো হৈছে আপোনালোকৰ মোৰ পালৰ পৰা মানে লগতে যিমানখিনি কেণ্ডিডেট তেওঁলোকৰ পালৰ পৰা এটা অনুৰোধ যদি আপোনালোকৰ অলৰেডি অসম পুলিচত চাকৰি হৈ গৈছে তেওঁলোকে SSC কাৰণে মেডিকেল টেষ্ট দিবলৈ নাযাব আৰু